আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত পূৰ্বৰ পৰা এক গৰিমা অক্ষুণ্ণ ৰাখি এক সমূহীয়া ইফতাৰ পাৰ্টিৰ আয়োজন কৰোঁ। এই ইফতাৰ পাৰ্টিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ ৰজাদাৰী আমাৰ সদস্যসকলে আহি অংশগ্ৰহণ কৰে। নলবাৰী জিলাৰ বিভিন্ন দল সংগঠন, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা, সদৌ নলবাৰী জিলা কৰ্মচাৰী পৰিষদ, সাংবাদিক সন্থাৰ বিভিন্ন বিষয়ববীয়াকে ধৰি নলবাৰী জিলাৰ বিভিন্ন সাংবাদিক, জ্যেষ্ঠ সাংবাদিক তথা বিভিন্ন শৈক্ষিক সামাজিক সংগঠনৰ প্ৰতিনিধি আহি এই সমূহীয়া ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰে। আমি এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী ব্যক্তিলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই সমূহীয়া ইফতাৰ পাৰ্টিৰ উদ্দেশ্য এটাই যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পূৰ্বৰে পৰা নলবাৰী জিলা সমিতিয়ে বিশ্ব শনিকাৰ বিশ্বকৰ্ম পূজাকে, বিদ্যা অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাকে আদি কৰি বিভিন্ন ধৰণৰ শৈক্ষিক সামাজিক অনুষ্ঠানৰ আয়োজন কৰি আহিছে। তাৰ লগে লগে পূৰ্বৰে পৰা শান্তি সম্প্ৰীতি ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰি সমূহীয়া ইফতাৰ পাৰ্টিৰ আয়োজন কৰি আহিছে। আৰু এই ইফতাৰ পাৰ্টিত আজি আহি উপস্থিত হোৱা প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিলৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।